আপোনালোক সকলোকে পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে এটা কথা ক'ব বিচাৰোঁ যে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহি থকা দেখা যায়। হয়তো কোনটো আটাইতকৈ ডাঙৰ সোধে, কোনটো আটাইতকৈ সৰু সোধে, ডাঙৰ আৰু সৰুৰ যোগফল, ডাঙৰ আৰু সৰুৰ বিয়োগফল, পূৰণফল, ঊৰ্ধ্বক্ৰমত সজোৱা, অধক্ৰমত সজোৱা। আমি কি কৰোঁ, পৰীক্ষাৰ সময়ত প্ৰায় হৰণ কৰি উলিয়াবলৈ চেষ্টা কৰোঁ বা লসাগুলৈ উলিয়াবলৈ চেষ্টা কৰোঁ, কিন্তু তেনেদৰে নকৰি সহজ পদ্ধতিৰ দ্বাৰা কৰিব পৰা যায়। আমি প্ৰথমে ইয়াত কি কৰিম, প্ৰকৃত ভগ্নাংশ বুলি ক'লে কি কোৱা যায়, 3/2 ভগ্নাংশটোৰ ক্ষেত্ৰত ইয়াত ওপৰত থকাটো হ'ব লব আৰু তলত থকাটো হ'ব হৰ। যদি হৰটো লবতকৈ ডাঙৰ হয় তেন্তে তাক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়, আৰু যদি লবটো হৰতকৈ ডাঙৰ হয় তেন্তে তাক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। এতিয়া প্ৰশ্নটোলৈ আহোঁ। ইয়াত আমি এই হৰ আৰু লবৰ বিয়োগফলটো উলিয়াবলৈ চেষ্টা কৰিম। ইয়াত কি আছে, 3/2 আছে, 3ৰ পৰা 2 বিয়োগ কৰিলে আমি কি পাওঁ, 1 পাওঁ। 3 - 2 = 1। ইয়াত চাম 5 - 4 = 1, 7 - 6 = 1, 9 - 8 1। অৰ্থাৎ আটাইকেইটা ভগ্নাংশতে হৰৰ পৰা যদি লবটো বিয়োগ কৰোঁ আমি 1 পাওঁ। গতিকে ইয়াত আমি বেলেগ কোনো কাম নকৰাকৈ কোনটো ডাঙৰ আমি উলিয়াব পাৰিম। যিটোত লব আটাইতকৈ ডাঙৰ সংখ্যা থাকে সি আটাইতকৈ ডাঙৰ হ'ব, আৰু যিটোত আটাইতকৈ সৰু সংখ্যাটো আছে লবত সি আটাইতকৈ সৰু হ'ব। অৰ্থাৎ ইয়াত ডাঙৰ ভগ্নাংশটো হৈছে কোনটো আটাইতকৈ ডাঙৰ। প্ৰথম প্ৰশ্নটোলৈ আহিলোঁ, কোনটো ডাঙৰ, লাৰ্জেষ্ট। লিখি দিব পাৰোঁ 9/8টো আটাইতকৈ ডাঙৰ। তাৰপাছত দ্বিতীয় প্ৰশ্ন, স্মলেষ্ট। কোনটো হ'ব, যাৰ লবটো আটাইতকৈ সৰু থাকিব। 3/2টোৰ লব সৰু আছে, ইয়াত 8টো ডাঙৰ আছে, গতিকে সি ডাঙৰ হ'ল, আৰু 3/2টো আটাইতকৈ সৰু হ'ল। ডাঙৰ আৰু সৰু দুটাৰ যোগফল, ইহঁতক যদি আমি যোগ কৰোঁ 9/8 যোগ 3/2 সমান কিমান হ'ব, 9 আৰু 3ৰ লসাগুত 9 হ'ল। ইয়াত 8 থাকিব, প্লাছ 3ৰে 9 হৰণ কৰিম, 3 × 3 = 9, 3 × 2 = 3 বাৰ যাব হৰণ, 3ৰ লগত ওপৰৰ 2টো পূৰণ হ'ব, 3 × 2 = 6, 14/9 যোগফল পালোঁ। এতিয়া বিয়োগফল উলিয়াম। 4 নম্বৰ প্ৰশ্নলৈ যাম। 4 নম্বৰ প্ৰশ্নত কি আছিলে, বিয়োগফল। ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কি পোৱা যাব, ডাঙৰটো আমি এইটো পাই আছোঁ, ই ডাঙৰ এটা, আৰু সৰুটো ই। 8/9 - 2/3 লসাগু 9 হ'ব। 8 বিয়োগ 3 × 2 = 6, 8ৰ পৰা 6 গ'লে 2 হ'ব, তলত থাকিব 9। 5 নম্বৰত কি আছে, পূৰণফল। পূৰণফল কি হ'ব, 8 × 2 = 16, 9 × 3 = 27। ওপৰৰ কেইটা পূৰণ হ'ব আৰু তলৰ কেইটা পূৰণ হ'ব। 8 × 2 = 16 হ'ব, তলত হ'ব 9 × 3 = 27। ইয়াতকৈ আৰু সৰু কৰিব নোৱাৰোঁ। তাৰপিছত ঊৰ্ধ্বক্ৰমত সজোৱা, মানে সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ যদি কয়, আটাইতকৈ ডাঙৰটো আমি ইয়াক পালোঁ, যাৰ লবটো সকলোতকৈ ডাঙৰ আছে, 8 আছে। তাৰ 8ৰ পাছত কি আছে, 6, তাৰপাছত 4, তাৰপাছত 2। সৰুৰ পৰা ডাঙৰলৈ যদি সজাবলৈ কয় তেন্তে প্ৰথমে কি আহিব, আটাইতকৈ সৰু ই আহিব, 3/2। তাৰপাছত আহিব 5/4, তাৰপাছত 7/6, আৰু শেষত আহিব 9/8। তাৰপাছত শেষৰ প্ৰশ্নটো আছে 7 নম্বৰ প্ৰশ্ন, অধক্ৰমত সজোৱা। ডাঙৰৰ পৰা সৰুলৈ সজাবলৈ গ'লে ওলোটা হৈ যাব। 9/8টো প্ৰথমে আহিব, 8/9,
6/7, 4/5, 2/3 আৰু এটা প্ৰশ্ন লওঁ তেতিয়া ভালদৰে বুজিব পাৰিব আপোনালোকে আৰু এইটো পদ্ধতি কেতিয়া ব্যৱহাৰ কৰিব পৰা যাব সেইটো কথালৈ মন কৰক যদি হৰ আৰু লবৰ যিটো ডিফাৰেন্স থাকে বা পাৰ্থক্য যিটো থাকে যদি এক হয় প্ৰতিটো ক্ষেত্ৰত তেতিয়া এই পদ্ধতিটো ব্যৱহাৰ হ'ব আৰু দ্বিতীয় পদ্ধতিৰ অৰ্থাৎ বেলেগ এটা পদ্ধতিৰ অংক এটালৈ আহোঁ কুৱেশ্যন নম্বৰ 2 5/1 7/3 10/7 6/1 ইয়াত চাৰিটা ভগ্নাংশ আছে কোনটো আটাইতকৈ ডাঙৰ প্ৰথমে সেইটো উলিয়াবলৈ চেষ্টা কৰিম তাৰ পাছত ক্ৰমান্বয়ে 7টা প্ৰশ্নৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিম ইয়াত আমি হৰ আৰু লবৰ যিটো পাৰ্থক্য অৰ্থাৎ যদি হৰৰ পৰা লবটো বিয়োগ কৰোঁ কিমান পাম প্ৰথমৰটো চাওঁ 5ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাম 4 পালো দ্বিতীয়টোত কিমান পাম 7ৰ পৰা 3 বিয়োগ কৰিলে 4 পালো তৃতীয়টোত কিমান 10ৰ পৰা 7 বিয়োগ কৰিম 10ৰ পৰা 7 বিয়োগ কৰিলে 3 পাম আৰু শেষত 6ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাম 5 পাম অৰ্থাৎ প্ৰতিটোতে বেলেগ বেলেগ আছে আগৰটোত কি পাইছিলো আমি প্ৰতিটোৰে ডিফাৰেন্সটো 1 পাইছিলো কিন্তু ইয়াত বেলেগ বেলেগ হ'ল এতিয়া ইয়াত এটা বেলেগ এটা পদ্ধতি ব্যৱহাৰ কৰিম এই যি 4টো পালো ইয়াতো 4 পালো ইয়াত 3 পালো ইয়াত 5 পালো যেটো প্ৰথমে 4টো পালো এই 4ৰে এই লবক আমি হৰণ কৰিম লব কি আছিল ইয়াত 1 আছিল একক যদি হৰণ কৰি দিওঁ তেন্তে কি পাম 0.25 পাওঁ ইয়াত যদি 3 আছে 3 ক আমি 4ৰে হৰণ কৰিম তেতিয়া কিমান পাম 0.75 শেষত 3 নম্বৰত কি আছে 7 আছে লব তাক আমি 3ৰে হৰণ কৰিম 3 × 60 0.23 হ'ব না ইয়াত 0.23 নহয় অলপ ভুল হৈছে 3ৰে 7ক হৰণ কৰিলে প্ৰথম দুইবাৰ যাব ইয়াত 2.33 হিচাপে ওলাই গৈ থাকিব তাৰ পাছত যদি ইয়াত কি আছিল লব আছে 1 আৰু আমি বিয়োগফলটো কিমান পাইছো 5 পাইছো গতিকে একক 5ৰে হৰণ কৰিম তেতিয়া কি হ'ব 0.20 পাম ইয়াত যদি আমি এতিয়া চাওঁ আটাইতকৈ ডাঙৰ কোনটো মান আছে ইয়াত 2.33 আটাইতকৈ ডাঙৰ হয় গতিকে 2.33 কাৰ পৰা পাইছো এই 10/7ৰ পৰা পাইছো আটাইতকৈ ডাঙৰ ভগ্নাংশটো কোনটো হ'ব 10/7 প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমি ইয়াৰ পৰা পাই গলো 10/7 আটাইতকৈ ডাঙৰ দ্বিতীয়ত কি আছিল আটাইতকৈ সৰু কোনটো সৰু ইয়াৰ পৰা কোনটো পালো আমি 0.20 অৰ্থাৎ 6/1টো আটাইতকৈ সৰু হ'ব 3 নম্বৰ প্ৰশ্নত কি আছে ডাঙৰ আৰু সৰুৰ যোগফল ইহন দুটা যোগ কৰিম আটাইতকৈ ডাঙৰটো 10/7 পাইছো সৰুটো 6/1 পাইছো দহ আৰু 6ৰ লসাগু হ'ব 30 3 বাৰ যাব 3 7 গুণ 21 যোগ 6ৰে 5 বাৰ যাব 5 1 গুণ 5 26/30 ইয়াক সৰু কৰিব পাৰো 13 বাৰ 2 13 26 2 15 30 13/15 পালো এতিয়া বিয়োগ কৰিম ডাঙৰটোৰ পৰা সৰুটো 4 নম্বৰ প্ৰশ্ন বিয়োগ কৰিলে কি হ'ব এই মাজত মাইনাস চিহ্নটা আহি যাব 21ৰ পৰা 5 এটা কমি যাব কিমান হ'ব 16 হ'ব 16/30 হ'ব অৰ্থাৎ 8/15 যদি কাটি দিওঁ 2 8 গুণ 16 2 15 30 তাৰ পাছত কি আছে 5 নম্বৰত পূৰণ ফল যদি পূৰণ কৰোঁ 7/10 into 1/6 ওপৰত হ'ব 7 তলত হ'ব 10 6 গুণ 60 আৰু ঊৰ্ধ্বক্ৰমত সজাবলে অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ যদি সজাওঁ আমি এই মান কেইটালৈ লক্ষ্য কৰিম প্ৰথম ডাঙৰটো আমি পালো 10/7 সৰুটো পালো 6/1 দ্বিতীয় কোনটো ডাঙৰ হয় 0.75 7/3টো 2 নম্বৰত থাকিব তাৰ পাছত
5/1টো 3 নম্বৰত থাকিব। যিহেতু ইয়াত সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ কোৱা হৈছে 6/1 প্ৰথমে আহিব, তাৰপাছত আহিব 0.25 অৰ্থাৎ 5/1, তাৰপাছত 7/3 আৰু শেষত আহিব 2.33 অৰ্থাৎ 10/7। আৰু যদি ডাঙৰৰ পৰা সৰুলৈ সজাবলৈ কয় তেতিয়া কি হ'ব? সকলোতকৈ ডাঙৰটো প্ৰথমে আহিব 10/7, তাৰপাছত কি আছে 0.75 আছে, ক'ৰ পৰা পাইছোঁ 7/3 পৰা পাইছোঁ, তাৰপাছত 1/5 আৰু আটাইতকৈ সৰু মানটো কি আছে 0.20 অৰ্থাৎ তাক কাৰ পৰা পাইছোঁ 6/1 পৰা পাইছোঁ। গতিকে এনেদৰেই ইয়াত আমি প্ৰথমে মনলৈ আহে যে আমি হয়তো লসাগু ল'ম, হৰকেইটাৰ লসাগু ল'ম, নহ'লে প্ৰতিটো লবক হৰৰে হৰণ কৰিম, কিন্তু তেনেদৰে বহুত দীঘলীয়া হৈ যায়। ইয়াত খুব কম সময়ৰ ভিতৰতে 7টাকৈ প্ৰশ্নৰ উত্তৰ কৰিব পাৰিছোঁ। গতিকে এইটো আপোনালোকে সদায় মনত ৰাখিব, যিকোনো ধৰণৰ পৰীক্ষাত আপোনালোকৰ সহায়ক হ'ব বুলি আজি ভিডিঅ'টো আগবঢ়ালোঁ।